মাজুলীত অদ্ভুত ঘটনা গ্যাস সিলিন্ডাৰৰ ভিতৰৰ পৰা গ্যাসৰ সলনি হুৰাহুৰে ওলাইছে পানী এইটো কেনেকুৱা কাহিনী আকৌ এইটো চিলিণ্ডাৰত পানী ওলাইছে যে মাজুলীৰ কমলাবাৰী ৰাজলক্ষ্মী গেছ এজেঞ্চিত সংঘটিত হৈছে এই ঘটনা গ্ৰাহকে কিনি নিয়া চিলিণ্ডাৰৰ পৰা জুই জ্বলাব নোৱাৰি উভতাই অনাত এজেঞ্চিৰ সন্মুখতে চিলিণ্ডাৰৰ পৰা ওলাল পানী বহু সময়ত এই গ্যাস এজেন্সিৰ বিৰুদ্ধে নানা অভিযোগ উঠাৰ পাছত আজি এই ঘটনাই গ্ৰাহকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে চিলিণ্ডাৰটো কালি নিয়া হৈছিল আজি লগাওঁতে মানে জ্বলা নাই তাৰপৰা ওচৰত মেকানিক এজনক মাতি নি দেখুৱালোগে তেখেতে ক'লে বোলে পানী আছে তাৰপৰা আমি উলিয়াই আনি চাইছোঁ গোটেই পানী আছে এইটো কোপা নিছিলে ৰাজলক্ষ্মী গেছ এজেঞ্চি মাজুলী কালি নিছিলে মানে লগাব নাপালে আপুনি লগাই হেৰি কৰিছোঁ জ্বলা নাই তাৰপাছত মেকানিক মাতিছোঁ কৈছে বোলে এইটো নকলে পানী আছে এতিয়া কি ক'ব এতিয়া এক্সচেঞ্জ কৰি দিম বুলি কৈছে বাৰু তেওঁলোকে এইটো কেনেকুৱা কাহিনী আকৌ এইটো চিলিণ্ডাৰত পানী ওলাইছে যে একদম ৰিটাৰ্ণ কৰিব এতিয়া ল'ব লাগে এইটো আনিছিলে ক'বা কমলাবাৰী গেছ এজেঞ্চি এইটো কমলাবাৰী গেছ এজেঞ্চি ক'ত আছে আৰু গেছ এজেঞ্চি ক'ত আছে আৰু কচোন কমলাবাৰী গেছ এজেঞ্চিৰ পৰা আনিছে আচ্ছা হ'ব এয়া চিলিণ্ডাৰত গেছৰ সলনি পানী ওলাইছে ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম